স্কুলৰ ভাষা চৰ্চাত আজি গাড়ীৰ কথা পাতিম। গাড়ীৰ বিজ্ঞাপন নহয়, গাড়ী কিনিব কোৱা নাই মই। গাড়ীৰ লগত ৰিলেটেড কেইটামান টাৰ্ম, কেইটামান শব্দ, কেইটামান নাম, ভুল উচ্চাৰণ যিবিলাক আমি কৰোঁ তাৰ বিষয়ে কেইটামান উদাহৰণ মাত্ৰ। এইটো এটা আমি যাক উবেৰ বুলি কওঁ ন, কেব, পপুলাৰ কেব এটা প্ৰায়ে আমি তাতে ভ্ৰমণ কৰোঁ মহানগৰবাসী বা অন্যান্য চহৰতো। এইটো উচ্চাৰণ উবেৰ নহয়, উবাৰ। উবাৰ উবাৰো নহয়, উবাৰ। শুদ্ধ কৰক। এটা পপুলাৰ গাড়ীৰ কোম্পানী যাক আমি ৰেনল্ট বুলি কওঁ, খুব পপুলাৰ গাড়ী আছে ন, কুইক, ডাষ্টাৰ ইত্যাদি প্ৰায়ে কিনে। কিছু বছৰ আগৰ পৰা এইটো পপুলাৰ হৈছে ভাৰতত, অসমতো। এইটো ৰেনল্ট নহয়, ৰেন'। এইটো নাম ৰেন', ফ্ৰেঞ্চ নেম, ফ্ৰেঞ্চৰ পৰা অহা শব্দ। এইটো ৰেনল্ট নহয়, ৰেন'। এইটো এটা যাক আমি হুণ্ডাই বুলি কওঁ, প্ৰায় লিখা মেলাও তেনেকৈ কৰে, হুণ্ডাই বুলি লিখে অসমীয়াত। এইটো উচ্চাৰণ হুণ্ডাই নহয়, এইটো কোৰিয়ান শব্দ হাণ্ডে। এইটো শুদ্ধ ৰূপ হ'ল হাণ্ডে। তথাপি কিছুমানে অকণমান তাৰে ওচৰত গৈ পেলাই হিউণ্ডে ধৰণে কয়, হাণ্ডে বা হিউণ্ডেও কয়। এইটোও ঠিকে আছে, হুণ্ডাইটো নহয় এইটো উচ্চাৰণ। তো তিনিটা মাত্ৰ উদাহৰণ, এনেকুৱা বহুত শব্দ আছে বিদেশী ভাষাৰ পৰা আহি ইংৰাজীত আহিছে, বা সেইবিলাক আমি কেতিয়াবা মূল ৰূপটো নাজানাৰ কাৰণে ভুলকৈ উচ্চাৰণ কৰোঁ। পাৰিলে শুদ্ধ কৰক। এই তিনিটাই প্ৰতিটো শব্দ।